ভুটনে বোকাজানটো বোকাজান ৰাতি ধৰক আমি 2টামান বজাতহে হেৰি খবৰ ল'লোঁ তেতিয়ালৈকে কোনো হেৰি তেনেকুৱা নিগেটিভ তেনেকুৱা হেৰিত পৰা নাই কিছুমান পকেট আছে য'ত নেকি আগৰ পৰাই ডিচাইডেড যে বিজেপি ভোট নিদিয়ে বোলে কিন্তু বাকীখিনি যিমান ধৰণে হেৰি হ'ব কিছুমান ধৰক এৰিয়া বা কমিউনিটিত মানে অলপ আকৌ ডাউন হ'ব আগলৈ কিন্তু এটা ফালে বহুত মানে আগবাঢ়ি যাব মানে আপুনি বিশ্বাসী 100% বিশ্বাসী আপোনাৰ কিবা হেৰি কৰিব পাৰে নেকি নাই কংগ্ৰেছটো মোৰ কংগ্ৰেছ APSLC এলায়েন্সে মোৰ আমাৰ মেইন ৰাইভেল তাত বেলেগ কোনোতো তেখেতলৈ কণ্টেষ্ট হ'ব বেলেগতো প্ৰভাৱ নপৰে কিন্তু আমি দেখিছোঁ কংগ্ৰেছ প্ৰাৰ্থী নিজে ৰতন ইংতিয়ে তেখেতে মানে নোৱাৰিম বুলি তেখেতে চাৰেণ্ডাৰ কৰাৰ নিচিনা তেখেতে ক'লে ঠিক আছে কিন্তু কিছুমান যে যোৱা 10 বছৰৰ লগত আছে আমাৰ ডক্টৰ নুমল মুমিনৰ লগত তেখেতে বহুত দুখ পাইছে আঘাত পাইছে সেইটো হয় লৈ ক'ব নাযাওঁ কিন্তু তেখেতে মই দেখিলোঁ পষ্টটো ৰাতি দেখিলোঁ যে তেখেতে ক'ব লাগিছিলে বিজেপিক ভোট দি পেলাই মানে দলটো জিকাব লাগে তেখেতে তেনেকৈ ধৰণে তেখেতে ক'ব লাগিছিলে কিন্তু তেখেতে মানে চবক নিজে মানে বিবেকবোৰ দিবলৈ কৈছে সেই পষ্টে আপোনাক ক্ষতি কৰিব নেকি নাই তেনেকৈ নকৰে প্ৰভাৱ নকৰে ৰাইজে বা যি বিজেপি দলতে আছে থাকিব কিয়নো দলত থাকিলেহে তেখেতেও থাকিব নহ'লেতো অপজিশ্যনত গুচি যাব লাগে অপজিশ্যনটো আমি এতিয়া কংগ্ৰেছ বেলেগ দলটো নাই কংগ্ৰেছ দলত যোৱা মানে তেখেতে ইন ফিউচাৰ তেখেতে APLCৰ লগত এলায়েন্স হৈ থাকিব লাগে আৰু APSLC নিচিনা পাৰ্টিটো আপোনালোকে গম পাইছে তেখেতৰ যি লক্ষ্য যি উদ্দেশ্য তেখেতেতো আগতীয়া জনাই থোৱা আছে তেখেতে আমাৰ ইয়াত কাৰ্বি আংলঙত মানে কমিউনিটি ৱাইজ মানে ডিভিজন কৰিবলৈ বিচাৰিছে সেইটো আমি নিবিচাৰোঁ আৰু ৰাইজে সেইটো জানে 100% মই বিশ্বাস আছে মই ডিটেইলছটো মই মানে ল'ব সময় নাই কিন্তু ধৰক আমি যোৱাকালি আজি ৰাতি CM লগত আমি সদায় ৰাতি মানে 1-2 বজাত আমি গোটেইখিনি সেইবিলাক ৰিভিউ হৈ থাকে আমি CM গোটেইখিনি খবৰ লোৱাৰ পাছত তেখেতে কৈছে ইয়াৰো জিকি যাব মানে অলপ মাৰ্জিন কমিব তেনেকুৱা কথা তেখেতে ক'লে ইয়াত আৰু আমাৰ হেৰি আমৃত তেনেকুৱা চিটুৱেশ্যনত তেখেতে কৈছিলে তো মই সেইটো বিচাৰোঁ যে ইয়াৰো ওলাই আহিব কিন্তু কম মাৰ্জিনত ওলাই আহিব ধন্যবাদ